নমস্কাৰ এতিয়া বাতৰ হেড ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰ মাজলৈ জুবিন গাৰ্গবিহীন ৪৫টা দিন আজিও জুবিন ক্ষেত্ৰত জুবিন অনুৰাগীৰ ভিৰ দেওবাৰৰ দিনটোত জনসমুদ্ৰত পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন ক্ষেত্ৰলৈ আহিছে হাজাৰ হাজাৰ লোক পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পী গৰাকীক জনাইছে শ্ৰদ্ধাঞ্জলি কণ শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকসকল ঢপলিয়াই আহিছে জুবিন ক্ষেত্ৰলৈ দেওবাৰ উপলক্ষে বিভিন্ন জিলাৰ পৰা বাছ ভাড়া কৰি আহিছে জুবিন অনুৰাগী জুবিন ক্ষেত্ৰত এনেদৰে দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলৰ ভিৰ পুৱাৰে পৰা জনসমুদ্ৰত পৰিণত হৈছে জুবিন ক্ষেত্ৰ আজি ৪৫ দিন জুবিন ৪৫ দিন আজিও এনেদৰে জিপাল কৰি ৰাখিছে জুবিন ক্ষেত্ৰৰ প্ৰতিটো কোণত অনুৰাগীসকলে ভিৰ কৰিছে পুৱাৰে পৰা আজি দেওবাৰ উপলক্ষে বেছি ভিৰ হোৱা পৰিলক্ষিত হৈছে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলৰ ভিৰ আমি এই মুহূৰ্তত উপস্থিত আছে জুবিন ক্ষেত্ৰত আমাৰ সাংবাদিক ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো জুবিন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে অনুৰাগীসকলৰ ভিৰ এই মুহূৰ্তৰ পৰিৱেশ চাব বিচাৰিছো নিশ্চয়কৈ প্ৰিয়ংকা আজি দেওবাৰ দিনটোত জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগী ভিৰ ইতিমধ্যে কৈছে যে জুবিন গাৰ্গবিহীন ৪৫টা দিন আৰু এই ৪৫টা দিনত জুবিন গাৰ্গবিহীনভাৱে যি অসমখনে প্ৰতিটো নিশা কটাইছে যিগৰাকী অসমীয়া প্ৰতিটো নিশা কটাইছে এই সকলোবিলাক আচলতে লোক বা জুবিন গাৰ্গৰ অনুৰাগী এই ঠাইত আহি উপস্থিত হৈছে মই যেতিয়া ৱাইড আংগুলে যদি গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰোঁ তেতিয়াহ'লে এয়া হৈছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ যি সোণাপুৰৰ হাতীমূৰত অৱস্থিত জুবিন ক্ষেত্ৰত আচলতে হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ বিভিন্ন ধৰ্মাৱলম্বীৰ লগতে আচলতে আবাল বৃদ্ধ বনিতা প্ৰতিগৰাকী লোকে জুবিন ক্ষেত্ৰলৈ আহিছে এই জুবিন ক্ষেত্ৰত আহি এবাৰ তেওঁলোকে শ্ৰদ্ধা জনাইছে এবাৰ তেওঁলোকে জুবিন গাৰ্গক সুঁৱৰিবলৈ যত্ন কৰিছে আমি মন্তব্য ল'ম বাইদেউ ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা কেমেৰালৈ চাই যদি কয় কেনেকুৱা ধৰণৰ আজি এই জুবিন ক্ষেত্ৰত আহিছে পৰিয়ালৰ সৈতে আহিছে চাগে কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে আহি বহুত দুখৰ বিষয় ইমান যে আমি দুখ পাইছোঁ জুবিনৰ কাৰণে আমি বহুত আমাৰ হিন্দু মুছলিম একো জাতি ভেদ নাই সেয়ে মোৰ জুবিনৰ আজি এয়া ঠাই হাজাৰ হাজাৰ মানুহেৰে ভৰি পৰিছে সেই যে জুবিন গাৰ্গৰ একতা যি হিন্দু মুছলিম নিৰ্বিশেষে কোনো জাতি ধৰ্ম নিৰ্বিশেষে তেওঁ কৈছিলে এটা মন্তব্য তেওঁ দিছিলে যে জাতি নাই ধৰ্ম নাই বুলি তেওঁৰ সেয়া আজি দেখিবলৈ পাইছে আপোনালোকে দেখা পাইছোঁ আৰু জাতি ধৰ্ম একোৱে নাই আমাৰ হিন্দু মুছলিম একো নাই ভেদ ভাৱ নাই সেয়ে প্ৰিয়ংকা এয়া আচলতে যি জুবিন গাৰ্গে বিচৰা অসমখনৰ এক দৃশ্য আমি দেখুৱাইছো বাইদেউ ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা কেনেকুৱা আজি এই জুবিন ক্ষেত্ৰত আহিছে হাজাৰ হাজাৰ মানুহ মন্দিৰৰ নিচিনা এক পৰিৱেশ কেনেকুৱা ধৰণৰ আজি অনুভৱটো কি বহুত বেয়া লাগিছে তেখেতে ন্যায় পোৱা সোনকালে আৰু আহিও ভাল লাগিছে তেওঁৰ আমি বহুত মিছ কৰি আছো বহুত ভাল পাওঁ দুখ লাগিছে জুবিন গাৰ্গৰ গান শুনিছে আগতে চাগে শুনিছো সৰুৰ পৰাই শুনিছো এতিয়া এই প্ৰায় ৪৫টা দিন এই ৪৫টা দিন জুবিন গাৰ্গ নাই তেনেদৰে থাকিবলগীয়া হৈছে হয় বহুত কষ্ট পাইছো মনত ভিডিঅ' চালে কান্দো নলাই কান্দি থাকো সদায় সেইখিনি ভিডিঅ' চালে মনত পৰে জুবিন গাৰ্গৰ চিনেমাখন চালে নাই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাইছে টিকেট পোৱা নাই এয়া হৈছে জুবিন গাৰ্গৰ অনুৰাগী তপনে সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছে বাইদেউ আপোনাক যদি অকণমান এইফালে মুখ কৰি দিয়ে আমি কিছু কথা পাতিম ক'ৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা আহিছে কেনেকুৱা এই ঠাইলৈ আহি কেনেকুৱা লাগিছে হাজাৰ হাজাৰ মানুহ জুবিন গাৰ্গৰ অনুৰাগী আপোনালোকো আহিছে চাবলৈ ভাল লাগিছে জুবিনৰ কাৰণে আহিছো আমি আপোনালোকে কি অনুভৱ কৰে এই মন্দিৰ হেন পৰিৱেশ ধূপ লগাইছে সকলোৱে চাকি জ্বলাইছে গোটেই আচলতে গামোচা দিছে জুবিন গাৰ্গক সেই মৃত্যুৰ দিনটোতে এনেকুৱা হৈছিল আজিও একে পৰিৱেশ কেনেকুৱা ধৰণৰ কি ক'ব বিচাৰে এতিয়া আমাৰ তেওঁ অমৰৰ কাৰণে আমিও আহিছো তাতে চাকি জ্বলাই দিছো ধূপ জ্বলাই দিছো বা গামোচা দিছো আমাক ন্যায় লাগে তেওঁ আৰু অমৰ হওক আৰু সেইখিনি কি কয় কেনেকুৱা আজি স্বৰ্গপুৰীলৈ অহাৰ নিচিনা অনুভৱ হৈছে আমাক অতি সোনকালে ন্যায় লাগে তেওঁক আমি অন্তৰৰ পৰা তেওঁক শ্ৰদ্ধা কৰোঁ আমি মানে আমাৰ ঘৰৰ সদস্য বুলি ভাবিছিলোঁ আমি তেওঁক কিন্তু মানে বহুত সোনকালে তেওঁ যাব লগা হ'ল আমি ইমান সোনকালে তেওঁক যে বিদায় দিব লাগিব বুলি আমি ভবাই নাছিলোঁ গতিকে অতি সোনকালে আমি তেওঁৰ ন্যায় বিচাৰোঁ গোটেই অসমৰ ৰাইজে তেওঁৰ বাবে ন্যায় বিচাৰে সেইখিনিয়ে কামনা কৰোঁ জুবিন গাৰ্গৰ মায়াবিনী গীতটো একেলগে গাব পাৰিব নেকি আপোনালোকে এবাৰ যদি গাই দিয়ে মায়াবিনীটো এইফালে কেমেৰা ফালে চাই যদি এবাৰ গাই দিয়ে মায়াবিনীটো গাই দিয়ক অকণমান মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি কনে আনি হিয়াৰ
জয় জুবিন দা হৈছে জুবিন গাৰ্গৰ অনুৰাগী আমি আৰু কিছু আগলৈ যাবলৈ চেষ্টা কৰিম প্ৰতিগৰাকী লোকৰ সৈতে কথা পাতিম দাদা ক'ৰ পৰা আহিছে নলবাৰী কেনেকুৱা আজিৰ দিনটোত জুবিন গাৰ্গৰ এই ক্ষেত্ৰলৈ আহিছে জুবিন ক্ষেত্ৰলৈ সেই জুবিন গাৰ্গক মনত পৰে চাগে গানখিনি শুনিলেই জুবিন গাৰ্গৰ সেই কথাখিনি মনত পৰে দুখ লাগে কেমেৰালৈ যদি চাই কয় নিশ্চয়কৈ মনত পৰিব কাৰণ তেওঁ আমাৰ চবৰে হিয়াৰ আমুঠু আছিল চ' তেওঁক মিছ কৰিছোঁ আমিও জুবিন গাৰ্গৰ ছবিখন ৰৈ ৰৈ বিনালে চোৱা হ'ল নে নাই নাই হেৰিটো ডেটটোৱে পোৱা নাই টিকেট পালে চোৱা হ'ব আৰু নিশ্চয় চাম কোন কোন আহিছে এইবাৰ লগত আৰু আমাৰ গাঁৱৰ চবেই আহিছে কিমানমান মানুহ আমাৰ মিনিমাম 40টামান হ'ব 40টামান একেলগে 40জন মান এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা জুবিন গাৰ্গৰ প্ৰতি থকা মৰম প্ৰতিখন জিলাৰ পৰা প্ৰতিখন ঠাইৰ পৰা আচলতে হাজাৰ হাজাৰ অনুৰাগী ইতিমধ্যে কৈছোৱেই কেনেকুৱা এই জুবিন ক্ষেত্ৰলৈ আহি কেনেকুৱা মনটো এটা হয়তো শান্তি মনত শান্তি পোৱা গৈছে আবেগিক হৈ পৰিছোঁ আচলতে জুবিন দাবিহীন আজিৰ দিনটো সঁচাকৈ খুব দুখ লাগিছে তেখেতক বহুত মিছ কৰিছোঁ আমি অসমবাসীয়ে তেখেতে ন্যায় পাওক সেয়ে আমি বিচাৰিছোঁ নিশ্চয়কৈ আচলতে প্ৰিয়ংকা আমি যদি দৃশ্যসমূহ দেখুৱাই থাকোঁ আচলতে প্ৰতিটো ঠাইৰ প্ৰতিগৰাকী লোকৰ মন্তব্যসমূহ ল'বলৈ য'ত আমি এগৰাকী ককা আছে ককাৰ সৈতে কথা পাতিম ককা যদি অকণমান আগলৈ আহে আমি কথা পাতোঁ আপোনাৰ সৈতে ক'ৰ পৰা আহিছে আপুনি আমি মংগলদৈৰ পৰা আহিছোঁ মংগলদৈৰ পৰা এই জুবিন ক্ষেত্ৰলৈ যে আহিছে সোণাপুৰলৈ যে আহিছে জুবিন গাৰ্গক এবাৰ দেখা কৰিছে হয়তো আশীৰ্বাদ আপুনিও দিছে এই কেনেকুৱা ধৰণে এইখিনি মনত কেনেকুৱা ধৰণৰ এটা অনুভৱটো আপোনাৰ কি ক'ব বিচাৰে অনুভৱটো কি আৰু এজন ঈশ্বৰতুল্য তেখেত আছিল আমাৰ সকলোৰে মনত এই জাগৃত হৈছে আৰু আমি ৰ'ব নোৱাৰি আমি আহিছোঁ আমি প্ৰায় 100-150মান মানুহ 100-150মান মানুহ আহিছে কেইখন বাছ আনিছে দুখন বাছত আহিছে দুখন বাছত কিমান সময় হ'ল অহা আমাৰ 2 ঘণ্টা হ'ল এতিয়া কেনেকুৱা ধৰণৰ সেই জুবিন গাৰ্গৰ আপুনি গান হয়তো শুনে হৰিনাম হ'লেও শুনে আপুনি এতিয়া মনত পৰে জুবিন গাৰ্গৰ কথা হয় মনত পৰে এই গাড়ী ডাঙৰ চেঙেৰাবিলাকে গাই আহি আছে আপুনি গাইছেনে নাই গানটো আমি গাইছোঁ সিহঁতৰ লগত সুৰ টানো আৰু নিজে আমি বৰ্ণাই গাব নোৱাৰোঁ হ'লেও মনত পৰে জুবিন গাৰ্গৰ কথাখিনি মনত পৰে তাকে আমি এই মুখৰ দিগি চাই কেনেকুৱা লাগে কি এটাকে আলোচনা কৰিছে টিভিত চাইও ধৰ কি মন কিবা হৈ যায় আৰু দুখ লাগে দূৰ হৈ যায় কি কয় কেনেকুৱা ধৰণৰ নাই মই এইটো ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ একচুৱেলি ঈশ্বৰৰে পুত্ৰ আছিল আৰু তেখেতে যিবিলাক গীত ৰচিছে প্ৰাকৃতিক দৃশ্যৰ লগত দেখি কৰিছে আৰু সেই গীতবোৰ মই তেখেতে জীয়াই থাকোঁতে একো বুজি পোৱা নাছিলোঁ কি গাই বুলি ভাবি আছিলোঁ ওৰ পৰা তোৰ পৰা নি গাই আছিলে তেখেতে মৃত্যুৰ পিছত এতিয়াহে বুজি পাইছোঁ অৰ্থবিলাক যে গীতৰ অৰ্থবিলাক গতিকে তেখেতে ঈশ্বৰৰ পুত্ৰ বুলিয়ে আমি ক'ব লাগিব মিলি গৈছে সকলোবিলাক মিলি গৈছে গতিকে মই ক'ব খোজোঁ তেওঁ ঈশ্বৰৰে এটা অৱতাৰ গতিকে আমি তেখেতে য'তেই আছে জানে পুনৰ জন্ম লয় আকৌ এই পৃথিৱীখনৰ সৃষ্টি কৰে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ জনাইছোঁ এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু হাজাৰ হাজাৰ যি জুবিন গাৰ্গৰ অনুৰাগী আমি সেয়া দৃশ্যসমূহ দেখুৱাই আছোঁ সতীৰ্থ তপন আছে তপনে যদি সম্পূৰ্ণ পৰিৱেশখিনি দেখায় ইমূৰৰ পৰা সিমূৰলৈকে আচলতে হাজাৰ হাজাৰ যি বাছ আহিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা আচলতে জুবিন গাৰ্গৰ অনুৰাগীসকল আহিছে আৰু প্ৰতিগৰাকী অনুৰাগীয়ে আজিৰ দিনটোত জুবিন গাৰ্গক এবাৰ হ'লেও কৰিছে যিহেতু আজি বন্ধৰ দিন আচলতে তেওঁলোকে যেন মন্দিৰলৈ অহাৰ নিচিনা এক অনুভৱ প্ৰতিগৰাকী লোকেই কৈছে যে মন্দিৰলৈ যেন তেওঁলোক আহিছে তেনেকুৱা এক পৰিৱেশে আনফালে দোকান পোহাৰসমূহ আছে দোকান পোহাৰসমূহত চাকি বিক্ৰী কৰিছে তেওঁলোকে ধূপ চাকি বিক্ৰী কৰিছে আৰু সেই ধূপ চাকি আচলতে জুবিন গাৰ্গৰ ওচৰত সকলোৱে দিছেগৈ আমি সেয়া দৃশ্যসমূহ ইতিমধ্যে দেখাই আছোঁ আমি মন্তব্যসমূহ শুনাই আছোঁ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে প্ৰতিগৰাকী লোকে আচলতে জুবিন গাৰ্গক এবাৰ শ্ৰদ্ধা জনাইছে আৰু এয়াই হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা বাইদেউ কি কয় জয় জুবিন দা ধ্বনি দিছে কেনেকুৱা ধৰণৰ এই ওপৰলৈ যদি চাই কয় কেনেকুৱা ধৰণৰ বহুত ভাল লাগিছে ইয়াতে আহি জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা ন্যায় লাগে জুবিন দাক সোনকালে ঘগৰাপাৰৰ পৰা কিমান মানুহ আহিছে আজি 40-50 জন আহিছে বাছ লৈ আহিছে নিশ্চয়কৈ আচলতে পাপৰি এয়াই জুবিন গাৰ্গৰ প্ৰতি থকা মৰম জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱা আমি যদি কওঁ তেতিয়াহ'লে আমি বহুকেইজন জুবিন গাৰ্গৰ অনুৰাগীৰ সৈতে কথা পাতিছিলোঁ
তেওঁলোকে কৈছিল যে তিনিচুকীয়াৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, তিতাবৰৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, নলবাৰীৰ পৰা আহিছে, হাজোৰ পৰা আহিছে, গোটেই আচলতে অসমখনৰ বিভিন্ন প্ৰান্তৰ পৰা সেই জুবিন গাৰ্গক বিচাৰি, জুবিন গাৰ্গৰ এবাৰ সান্নিধ্য বিচাৰি তেওঁলোক এই ঠাইলৈ আহিছে। আৰু সেই ঠাইখিনিত বা এই যে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম, জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱা, তেওঁলোকৰ এই ঠাইখিনিত আহি তেওঁলোকে সেয়া প্ৰতিফলিত কৰাইছে। ইতিমধ্যে যি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনৰ কথা কৈছোৱে যে আজি তৃতীয়টো দিন, সেই তৃতীয়টো দিনতো কিন্তু একেই পৰিৱেশ, হাজাৰ হাজাৰ দৰ্শক জুবিন গাৰ্গক ভাল পোৱা প্ৰতিগৰাকী দৰ্শকে আচলতে সেই ৰৈ ৰৈ বিনালে ছবিখন চাইছে। মই পুনৰবাৰ এটা দৃশ্য দেখুৱাম, আনফালে জুবিন গাৰ্গক তেওঁলোকে সুঁৱৰি আছে, জুবিন গাৰ্গৰ গান তেওঁলোকে গাই আছে, আনফালে জুবিন গাৰ্গৰ তেওঁলোকে ছবিৰ সন্মুখত, ফটোৰ সন্মুখত তেওঁলোকে তাত মাল্যাৰ্পণ কৰি আছে, ধূপ চাকি জ্বলাইছে, চাকিত তেল দিছে। আনফালে দেখা পোৱা গৈছে জুবিন গাৰ্গৰ বাবে তেওঁলোকে বহু কিছু লোকে আচলতে আৱেগিক হৈ তেওঁলোকে গামোচাত জুবিন গাৰ্গৰ গীতসমূহ লিখি আনিছে। সেই জুবিন গাৰ্গৰ প্ৰতি অসমৰ মানুহৰ শ্ৰদ্ধা, অসমৰ মানুহৰ ভক্তি, আমি সেইখিনি দৃশ্য ইতিমধ্যে দেখুৱাই আছো। আৰু এয়া হৈছে মহানগৰীৰ পৰা কিছু নিলগত সোণাপুৰৰ যি আচলতে জুবিন ক্ষেত্ৰ, সেই জুবিন ক্ষেত্ৰৰ পৰিৱেশ আমি দৃশ্যসমূহ দেখুৱাই যাম, দৃশ্যসমূহ দেখুৱাই আছো। এতিয়া বৰ্তমান আচলতে লানি নিচিগা সুত, জুবিন ক্ষেত্ৰত যিসকল লোক আছে, জুবিন ক্ষেত্ৰলৈ যিসকল লোক আহিছে, এয়া আচলতে লানি নিচিগা সুত। বৰ্তমান সময়তো মানুহ আহিয়ে আছে, তেওঁলোকে জুবিন ক্ষেত্ৰত পৰিদৰ্শন কৰিছে, জুবিন ক্ষেত্ৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিছে, জুবিন দাক এবাৰ শ্ৰদ্ধা জনাইছে। আৰু এনেকৈয়ে এই ঠাইখিনিত আচলতে প্ৰতিনিয়তত মানুহে জুবিন গাৰ্গ যেন নথকাৰ তেওঁলোকে অনুভৱ কৰিছে। জুবিন গাৰ্গে এটা গান গাই গৈছিল যে মই নথকাৰ অনুভৱ যিদিনা হ'ব সেইদিনা তোমালোকৰ অশ্ৰু নিগৰিবনে, সেই যেন কথাখিনি আজি প্ৰতিফলিত হৈছে, সেয়া কথা যেন আজি প্ৰতিনিয়তত আচলতে ওলাই পৰিছে। কিছু লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। ক'ৰ পৰা আহিছে দাদা? আমি নলবাৰীৰ পৰা আহিছোঁ। নলবাৰীৰ পৰা, হয়। কেনেকুৱা আজিৰ দিনটোত এই জুবিন গাৰ্গৰ সমাধিস্থলীত অকণমান যদি আগলৈ আহে, সকলোৱে আহক আপোনালোক, এইখিনি সমাধিস্থলীত উপস্থিত হৈ ওপৰলৈ চাই ক'ব কেনেকুৱা ধৰণৰ অনুভৱ? হাজাৰ হাজাৰ মানুহ, মন্দিৰ সদৃশ পৰিৱেশ। ইয়াত আমাৰ জুবিন দাই আছিল ভগৱান। আমাৰ জীৱনত আমি এজন ভগৱান আমি আচলতে আগতে জনা নাছিলোঁ। এতিয়া আমি দেখিলোঁ যে জুবিন দা আচলতে ভগৱান আছিল। গতিকে আজি ভগৱান যিহেতুকে অকাল মৃত্যু হ'ল, যিকোনো হেৰিতে নহওক, মানে তেখেতৰ আজি এই যি মানে ক্ষেত্ৰ, সমাধি ক্ষেত্ৰ, এই সমাধি ক্ষেত্ৰত আমাৰ অগণন তেখেতৰ মানে অনুৰাগী, গানৰ ফালৰ পৰাই হওক বা চিনেমা নাটকৰ ফালৰ পৰাই হওক বা অভিনয়ৰ ফালৰ পৰাই হওক, গতিকে সকলো ফালৰ পৰা আমাৰ এই অনুৰাগীসকলে আজি পাগলৰ দৰে ইয়াত আহি মানে চাকি বন্তি ধূপ ধূনা লগাই ইয়াত তেখেতৰ আত্মাই যে চিৰশান্তি লাভ কৰে, ভগৱান হিচাপেতো চিৰশান্তি লাভ কৰিছে। আৰু আমাৰ মানুহৰ মাজতো আমাৰ এটি বিশ্বাস যে তেওঁ যাতে সুখে শান্তিৰে স্বৰ্গত ঠাই পায়। আৰু আমাৰ মাজত এনেকুৱা আৰু এজন ভৱিষ্যত জুবিন দা পুনৰবাৰ আমাৰ মাজত জন্ম হয়, আমি ইয়াকে কামনা কৰিছোঁ। আৰু এই আশা বুকুত বান্ধি আমি এই জুবিন ক্ষেত্ৰ আমি ইয়াত উপস্থিত হৈছোঁ। আৰু আগলৈ অহাৰ আমাৰ আশা থাকিল এনেকুৱা। আৰু জুবিন দাই ন্যায় পাব লাগিব। আমি সুখে শান্তিৰে খাব পৰা নাই। আমাৰ মই প্ৰতিটো মুহূৰ্তত মই ঘৰত কান্দি আছোঁ। আচলতে এই এনেকুৱা আৰু আমাৰ অনুভৱ, মোৰ নিচিনাকৈ সকলোৰে এনেকুৱা অনুভৱ। কৃষ্ণ জয় গুৰু শংকৰ, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, কৃষ্ণ জয় শংকৰ গুৰু হৰিনাম কৃষ্ণ। আচলতে প্ৰতিগৰাকী লোকেই প্ৰাৰ্থনা কৰিছে জুবিন গাৰ্গ অমৰ হোৱা যেন। আৰু আন এগৰাকী বাইদেউ আছে, আপোনাৰ সৈতে কথা পাতিম। সেই জুবিন গাৰ্গগৰাকীক আজি হয়তো আপুনি অনুভৱ কৰিছে যে হাজাৰ হাজাৰ মানুহ আহিছে, মন্দিৰ নিচিনা পৰিৱেশ, ধূপ জ্বলাইছে, চাকি জ্বলাইছে, জুবিন গাৰ্গৰ গান গাইছে, কেনেকুৱা ধৰণে আজি কেনেকৈ অনুভৱ কৰে? আগলৈ আহিব ভালে অনুভৱ, মানে কি সকলোৱে মানে ইয়াতে আহিছে সেইকাৰণে মানে চবেই মানে জুবিন দাই ন্যায় পাবৰ কাৰণে বা জুবিন দাৰ মানে আত্মা ইয়াতে শান্তি পায় আৰু তাৰে কাৰণে চবেই আহিছে, তো ভাল লাগিছে ইমান।
নিশ্চয়কৈ আমি জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশসমূহ দেখুৱাইছোঁ আমি কিছু আগুৱাই গৈ আমি পৰিৱেশসমূহ দেখুৱাম যদি সম্ভৱ হয় সতীৰ্থ যদি তললৈ নামি আহে আমি নিশ্চয়কৈ তলৰ পৰিৱেশসমূহ অতি সুন্দৰকৈ দেখুৱাবলৈ যত্ন কৰিম আচলতে এয়া হৈছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ হাজাৰ হাজাৰ লোকেৰে আচলতে জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰ বৰ্তমান আচলতে উমাল হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু পুনৰবাৰ মই যদি দেখুৱাওঁ আচলতে প্ৰতিটো স্থানৰ পৰা প্ৰতিটো প্ৰান্তৰ পৰা লোকসকল আহিছে ভাস্কৰ এই মুহূৰ্তত আপুনি সামগ্ৰিক পৰিৱেশ আমাক দেখুৱা আমাৰ দৰ্শকসকলে দেখাব বিচাৰিছো যে সমগ্ৰ পৰিৱেশ সামগ্ৰিক যি পৰিৱেশ লোকে লোকাৰণ্য হৈ পৰিছে জুবিন ক্ষেত্ৰ আজি পুৱাৰে পৰা অনুৰাগীসকলৰ সোধ দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ লোকে লোকাৰণ্য হৈ পৰিছে জনসমুদ্ৰত পৰিণত হৈছে জুবিন ক্ষেত্ৰ পুৱাৰে পৰা অগণন জুবিন অনুৰাগীৰ ভিৰ মানুহ ভাল পোৱা জুবিনক অকলশৰীয়া কৰিব বিচৰা নাই অনুৰাগীসকলে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে অগণন লোকৰ সোধ আমি টংলাৰ পৰা আহিলো কিমান সময় আহিলে জাষ্ট আহি পাইছো জুবিনক এবাৰ শ্ৰদ্ধা জনালো তেওঁ আইতাই অলপমান গামোচা দিয়া তাতে চাই আহো যায় বাকী এক পাক ঘূৰো এতিয়া কেনেকুৱা লাগিছে ইয়ালৈ আহি পাহৰিছো আৰু আমি তাকে জুবিনৰ কাৰণেহে মনত পৰি আছে বহুত ভাল লাগিছে ঘৰত মানে মনে নবহা হৈছে আমাৰ এতিয়া চাই যোৱাৰ পিছতহে আমাৰ মনবিলাক মানে অলপ হেৰি হ'ব আৰু লগতে যোনে মানে জুবিনক এই হত্যা ষড়যন্ত্ৰ লগি পেলাই মাৰিছে সেইবিলাক মানে সোনকালে মানে শাস্তি দিব লাগে আপুনিও জুবিনৰ ন্যায় বিচাৰিছো বা ফটো উঠা থকা সিহঁতৰ জেলৰ ভিতৰত থকা গীতা ফটোতে আমি ঘকতে যাম মত নহল এনে বুলি পেলাই ফটোতে কৰিছে নেকি তেনেকুৱা সেনেকে কৰি থাকো আমি জানিছা এই মোবাইল চাই কি কব এতিয়া আপুনি গান শুনে চাগে জুবিনৰ হৰি নাম শুনিছে আপুনি শুনিছো গান গাৱা মোৰ অভ্যাসে নাই নহয় বাবা মনত পৰে নে নাই জুবিনলে মনত পৰে নে নাই জুবিনৰ গানকে শুনি থাকো আমি এতিয়া জুবিনৰ গানকে শুনি টোপনি যাওঁ ঈশ্বৰৰ নাম ল'বা আমি পাহৰিছো জুবিনক মানে জুবিনক হেৰাবাৰ পৰা কিমান বছৰ হ'ল এতিয়া আপোনাৰ 82 মান হৈছে এই জুবিনক শুনিয়ে আছে জুবিনে যেতিয়াবা গান গাইছে দেখিছে আগতে দেখিছো আমাৰ ওচৰতো যায় কিন্তু আমাৰ ভাগ্য নাই দেখিবৰ কাৰণে আমাক নকওঁৱে মানে জুবিন আহা বুলি পেলাই এই পবিত্ৰ ৰাভা তাত যাই থাকে আমাৰ ওচৰত দাপোন আছে নহয় এই দাপোনৰ ওচৰতে আমাৰ ঘৰ নাই নকওঁৱে নাই আমাৰ একদম ঘৰৰ ওচৰতে আহে যোৱাৰ পিছতহে কয় জুবিন আহিছিলে নে বুলি ফাংচন চাইছে না ফাংচন আঁতৰত চাইছো ঘৰৰ ওচৰত দেখা নাই এতিয়া কি কব শেষত জুবিনৰ ইয়ালৈ আহিছে মন্দিৰ নিচিনা পৰিৱেশ ধূপ চাকি জ্বলাইছে নাম লৈছে মন্দিৰ এটা হ'ব লাগে ধুনীয়াকে আকৌ যাতে আমি আহিব পাৰো মন্দিৰ হোৱাৰ পিছত সেইটো আমি ঈশ্বৰৰ ওচৰত কামনা কৰো লগতে তেওঁ দীৰ্ঘায়ু হওক পুনৰ জন্ম লওক বিচাৰিছো ঠিক আছে দিয়ক বাবা তোমালোকক ভালে থাকা আৰু হেৰি কৰিবি এই এটা যাতে ন্যায় পাবা লাগে আমাৰ মুখ্যমন্ত্ৰী মনে মনে থাকিলে নহ'ব নহয় হয় নে নহয় দিয়ক ঠিক আছে যাব চাই লওক সমাধিৰ ক্ষেত্ৰত যেতিয়ালৈকে শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰো তেতিয়ালৈকে তেখেতৰ মই চিনেমাখনো চাবলৈ মানে মোৰ গাত ইমান সাহস নাই সেইটো কাৰণে খুব কষ্টৰে আহি গ'লো মোৰ 1.5 বছৰীয়া ছোৱালী এজনী আছে তাইক লৈ আমি আটাইকেইজনী আহিলো দেখিছো মনটো কি কম বুজাব পৰা নাই মানে কি কম মই ভাষাৰে বুজাব পৰা নাই নাজানিছো ইয়াত আহি কেনেকুৱা এটা চেপা উত্তেজনা মনত আহিছে মই বুজাব নোৱাৰো ভাষাৰে জুবিন গাৰ্গক আগতে লগ পাইছিল মই লগ পাইছো আমাৰ তিনিচুকীয়া চলিহানগৰত দুবাৰ প্ৰগ্ৰামত মই তেখেতক ভালকে লগ পাইছো খুব কাষৰ পৰাই লগ পাইছো আৰু এনেদৰে সকলোৰে দুখ আৰু সকলোৰে এটাই কথা ন্যায় লাগে জুবিন গাৰ্গৰ এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰতিগৰাকী লোকে ন্যায় দাবী কৰিছে জুবিন ক্ষেত্ৰত অহা প্ৰতিগৰাকী অনুৰাগী ভাস্কৰ পুনৰ আহিছো আপোনাৰ ওচৰলৈ নিশ্চয়কৈ প্ৰিয়ংকা আমি জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশসমূহ পুনৰবাৰ দেখুৱাইছো যিহেতু জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ লোকৰ যি সমাগম বা জুবিন গাৰ্গৰ অনুৰাগী প্ৰতিগৰাকী অনুৰাগীৰ চকুত চকুলো তেওঁলোকে জুবিন গাৰ্গক অনুভৱ কৰিছে প্ৰতি সময়ত প্ৰতিটো নিয়তত আচলতে জুবিন গাৰ্গক তেওঁলোকে অনুভৱ কৰিছে আৰু প্ৰতিগৰাকী যি অনুৰাগী আছে প্ৰতিগৰাকী অনুৰাগীৰ মনৰ এটাই কথা যে জুবিন গাৰ্গ অমৰ হওক জুবিন গাৰ্গে ন্যায় পাওক আৰু এয়া আমি যি ধূপ চাকি জ্বলোৱা ঠাই সেয়া দেখুৱাইছো আচলতে প্ৰতিগৰাকী যি অনুৰাগী আছে প্ৰতিগৰাকী অনুৰাগী জুবিন গাৰ্গক সুঁৱৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই তেওঁলোকে
এবাৰ ইয়াত তেওঁলোকে এগছি চাকি জ্বলাইছে, এডাল ধূপ জ্বলাইছে, তেওঁলোকে জুবিন গাৰ্গৰ ফটোৰ সন্মুখত মালা প্ৰদান কৰিছে, মালা দিছে আৰু তেনেদৰে জুবিন গাৰ্গক সুঁৱৰিছে আজিৰ দিনটোত। ইতিমধ্যে কৈছোঁ যে ৪৫টা দিন ৩টা পষেক, সেই ৩টা পষেক আচলতে প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত প্ৰতিগৰাকী অসমবাসী আচলতে সেইখিনি অনুভৱ কৰিছে যে জুবিন গাৰ্গ আৰু নাই। সেই জুবিন গাৰ্গক তেওঁলোকে দুনাই এইখিনি ঠাইত লগ নাপায়, তেওঁলোকে কায়িকভাৱে আৰু কেতিয়াও লগ নাপায়। সেই জুবিন গাৰ্গক তেওঁলোকে এনেদৰে সুঁৱৰিছে আৰু প্ৰতিটো প্ৰান্তৰ পৰা যিহেতু লোকসকল আহিছে, আমি তেওঁলোকৰ মন্তব্যসমূহ শুনাই আছোঁ, তেওঁলোকৰ পৰা মন্তব্যসমূহ লৈ আছোঁ। ইতিমধ্যে কৈছোঁ যে এয়া হাজাৰ হাজাৰ যে জুবিন গাৰ্গৰ অনুৰাগী, প্ৰতিটো প্ৰান্তৰ পৰা অহা যি হাজাৰ হাজাৰ জুবিন গাৰ্গৰ অনুৰাগী, সেই প্ৰতিগৰাকী অনুৰাগীৰ মনত এটাই কথা যে জুবিন গাৰ্গে ন্যায় পাওক, জুবিন গাৰ্গৰ ন্যায়ৰ হকে তেওঁলোকে যিকোনো কাম কৰিবলৈ ৰাজি। আৰু ইতিমধ্যে সেই জুবিন গাৰ্গক বিচাৰি আচলতে প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত আচলতে এই জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ যি জুবিন গাৰ্গৰ অনুৰাগী তেওঁলোকে আহে। আপুনি যদি পুৱাৰ ভাগত আহে তেতিয়াও আচলতে সেই একেই পৰিৱেশ, নিশাৰ ভাগত আহিলেও একেই পৰিৱেশ, মাজ নিশা পুৱতি নিশা সেই একেই পৰিৱেশ। সতীৰ্থত আপুনি অতি সুন্দৰকৈ দৃশ্যসমূহ দেখুৱাই আছে, জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশসমূহ আমি দেখুৱাই আছোঁ। হাজাৰ হাজাৰ যি দৰ্শক, যি আচলতে জুবিন গাৰ্গৰ অনুৰাগী আছে, সেই অনুৰাগীসকলৰ আমি ভিজুৱেলছসমূহ দেখুৱাই আছোঁ, তেওঁলোকৰ মন্তব্যসমূহ লৈছোঁ। কিন্তু জুবিন গাৰ্গ মানে যেন প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি ভাল পোৱা জুবিন গাৰ্গক যেন এই যি সোণাপুৰৰ এইখিনি ঠাইতে আচলতে বিদায় দিয়া হ'ল, শেষবাৰৰ বাবে জুবিন গাৰ্গক যেন ইয়াতেই বিলীন কৰি দিয়া হ'ল। আৰু সেই ঠাইখিনি আচলতে চাৰিওফালে এক প্ৰাকৃতিক পৰিৱেশ, মাজে মাজে এক বৰষুণ, মিহি মিহি বৰষুণ, আচলতে চিপচিপীয়া বৰষুণ দি আছে। তাৰ মাজতো জুবিন গাৰ্গক বিচাৰি, জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই সকলো লোক ইয়ালৈ আহিছে। আমি দেখুৱাইছোঁ এয়া আবাল বৃদ্ধ বনিতা, জ্যেষ্ঠ কনিষ্ঠ সকলোৱে আচলতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাইছে। এগছি চাকি, এপাহ ফুল, তেওঁলোকে এডাল ধূপ ইয়াত আগবঢ়াইছে। মই কিছু আগুৱাই যাম, আগুৱাই গৈ পৰিৱেশসমূহ দেখুৱাই থাকিম। জুবিন গাৰ্গৰ যি এই সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ পৰা আমি এই দৃশ্যসমূহ দেখুৱাম। সতীৰ্থ তপনে সকলোবিলাক দেখুৱাই আছে। ইতিমধ্যে এই যিখিনি ঠাই আচলতে মই কিছু কৈ ল'ব বিচাৰিছোঁ, এই যিখিনি ঠাই, এই ঠাইখিনিক লৈ আচলতে সকলোৱে এটা মন্তব্য প্ৰদান কৰিছে যে এইখিনি ঠাই আচলতে মন্দিৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেই মন্দিৰত যেন সকলো আহিছে পবিত্ৰ মনেৰে, তেওঁলোকে জুবিন গাৰ্গৰ যি শান্তি বা অমৰ হোৱাৰ আচলতে কামনা কৰিছে। এগৰাকী আইতা আছে, আমি কথা পাতিম। আইতা ক'ৰ পৰা আহিছে? নলবাৰী। কেনেকুৱা আজিৰ দিনটোত এই জুবিন ক্ষেত্ৰলৈ আহিছে? খুব ভাল লাগিছে, হয়, খুব ভাল লাগিছে। মনত এটা দুখ আছে, এই কথাখিনি আচলতে জুবিন গাৰ্গৰ মৃত্যু বুলি কোনেও নিবিচাৰে সেই ঘটনাটো ক'বলৈ। কেনেদৰে আপুনি ইয়ালৈ আহি? মানুহ যাই আছে, মই দূৰৰ পৰা আহিছোঁ না, ভাল লাগে। দিয়ক যাব। হয়, এয়া আচলতে জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা। এয়া দেখুৱাইছোঁ যে প্ৰতিগৰাকী জ্যেষ্ঠ কনিষ্ঠ সকলোৱে আহিছে আৰু জুবিন গাৰ্গক এবাৰ শ্ৰদ্ধা জনাইছে। আমি সেইখিনি দৃশ্য দেখুৱাই থাকিবলৈ যত্ন কৰিম, প্ৰতিগৰাকী অনুৰাগীৰ মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা মনৰ কথাসমূহ জানিবলৈ যত্ন কৰিম। কিন্তু এই যি জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱা, মৰম, শ্ৰদ্ধা প্ৰতিগৰাকী অসমীয়াৰ, সেয়া ইয়াত পৰিস্ফুট। আজি দেওবাৰ দিনটোত প্ৰতিগৰাকী লোক কোনো পাৰ্কলৈ নগৈ আচলতে জুবিন ক্ষেত্ৰলৈ তেওঁলোক আহিছে, জুবিন গাৰ্গক শ্ৰদ্ধা জনাইছে। আবাল বৃদ্ধ বনিতা প্ৰতিগৰাকী লোক। আমি কিছু দৃশ্যসমূহ দেখুৱাই দিছোঁ। আনফালে নাম হৈছে, নামতীসকলে, আয়তীসকলে নাম ধৰিছে, সেইখিনি দৃশ্য দেখুৱাম। এয়া জুবিন গাৰ্গৰ প্ৰতি থকা মৰম, ভাল পোৱা। আন কিছু লোক আছে। বাইদেউ ক'ৰ পৰা আহিছে? বকৰ পৰা আহিছে। কেনেকুৱা আজিৰ দিনটোত এই ঠাইত আহিছে, কেনেকুৱা অনুভৱ? ভাল লগা নাই। জুবিন দাক মনত পৰে এইখিনি ঠাইলৈ আহিলে? বহুত মনত পৰে। এইখিনি আচলতে কেনেকুৱা ভণ্টি, কি ক'বা? জুবিন ক্ষেত্ৰত আহিছা, মনত পৰে নিশ্চয়কৈ জুবিন গাৰ্গক? ভালে লাগিছে আহি। ক'ৰ পৰা আহিছা? বকৰ পৰা। এই জুবিন গাৰ্গৰ গান শুনিছিলে নে নাই আগতে? শুনিছিলো। এতিয়া ছবিখন চোৱা হ'লে নাই? ৰৈ ৰৈ বিনালে চালনে নাই? নাই চোৱা, চামহে। সেইখন চাই পেলাই আকৌ মনত পৰিব জুবিন গাৰ্গক। আজি ইয়ালৈ আহি দুখ লাগিছে মনটোত? লাগিছে। কোন কোন আহিছা? এইফালে আমি বাছত আহিছোঁ, বহুত মানুহ আহিছে আমাৰ গাঁৱৰ পৰা। একেলগে গাঁৱৰ মানুহ কিমানজন মান? 50-100 জন? 40 জনৰ ওপৰত হ'ব। এয়া আচলতে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম। এয়া বহু লোক আছে, আমি তেওঁলোকৰ পৰা এটা গান শুনিম। আপোনালোকে মায়াবিনী গাব পাৰিবনে একেলগে? পাৰিবনে নোৱাৰে? মায়াবিনীটো তেওঁলোকে গাব একেলগে, আমি দেখুৱাবলৈ যত্ন কৰিম। অলপমান যদি মায়াবিনী তেওঁলোকে সকলোৱে গোৱা। এয়া বকুৰ পৰা আহিছে আৰু প্ৰতিটো ঠাইৰ পৰা কৈছোঁ যে তিনিচুকীয়াৰ পৰা, যোৰহাটৰ পৰা আৰম্ভ কৰি আচলতে উজনি নামনি প্ৰতিগৰাকী মানুহ একলগ হৈছে এইখিনি ঠাইত। মায়াবিনীটো আৰম্ভ কৰা।
নিবিচাৰিব আজি জুবিন ক্ষেত্ৰ হাজাৰ হাজাৰ মানুহ মন্দিৰ সদৃশ পৰিৱেশ আৰু আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰিছে কেনেকুৱা ধৰণে মনত এটা দুখ আছে ক্ষোভ আছে কি কয় যথেষ্ট আছে জুবিন দা জীয়াই থাকোঁতে চাবৰ বহুত ইচ্ছা আছিল কিন্তু চাব নাপালো সেইটো কাৰণে এতিয়া জুবিন ক্ষেত্ৰ চাবলৈ আহিছো নলবাৰী আমাৰ বেলখৰৰ গাঁও জুবিন দাটো আমাৰ কাৰণে সকলোৰে বাবে ভগৱান স্বৰূপ আছিল গতিকে আমি এই বিচাৰো যে জুবিন দাৰ যোনে মানে অন্তৰৰ মানুহ আছিল জুবিন দাৰ দোষীয়ে উচিত শাস্তি পাওক সিহঁতৰ ফাঁচি হ'ব লাগে সেয়াই বিচাৰো মন্দিৰ সদৃশ পৰিৱেশ সকলোৱে ধূপ চাকি হাতে হাতে লৈ আহিছে মন্দিৰত চাকি দিয়াৰ দৰে চাকি দিছে সমাধি নহয় যেন মন্দিৰ কি কয় বাইদেউ এইটো সমাধি হয় আমি জুবিনদাৰ কাৰণে বহুত কষ্ট পাইছো দুখ পাইছো যাতে জুবিনদাৰ আমাৰ ন্যায়টো লাগে সেইটো সোনকালে লাগে সেইটোৰ কাৰণে আমি বহুত কামনা কৰিছো আমি আৰু পৰিৱেশ দেখুৱাম আনফালৰ পৰিৱেশ দেখুৱাইছো ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকক এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱা প্ৰতিগৰাকী লোকেই সেই জুবিন গাৰ্গৰ যিসমূহ আচলতে ঘটনা ঘটি গৈছিল সেই ঘটনাখিনি মনত পৰিলে তেওঁলোকৰ চকু পানী ওলাই যায় আপোনা আপুনি আৰু সেই সময়খিনিৰ কথা কোনো আচলতে ভাবিব নিবিচাৰে পুনৰবাৰ সেইখিনি ঘটনাৰ কথা তেওঁলোকে আওৰাব নিবিচাৰে প্ৰতিটো প্ৰান্তত আচলতে জুবিন গাৰ্গৰ সেই মায়াবিনী গীত সকলোৱে আওৰাই আছে আমি সেইখিনি দৃশ্য দেখুৱাম আনফালে নাম কীৰ্তন হৈ আছে নামতীয়ে নাম লৈ আছে আয়তীয়ে নাম ধৰি আছে আমি সেইখিনিও দেখুৱাম আচলতে এয়াই হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱা এয়া যি সোণাপুৰৰ হাতীমূৰা এই হাতীমূৰাৰ দৃশ্যসমূহ দেখুৱাই আছো আমি ইটোৰ পিছত সিটোকৈ দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিছো প্ৰতিটো প্ৰান্তত আচলতে ঠাইখিনিত লিখা আছে যে ৰৈ ৰৈ বিনালে মন যায় জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ইখনৰ পিছত সিখনকৈ বেনাৰ লগাইছে ইখনৰ পিছত সিখনকৈ পোষ্টাৰ লগাইছে আমি সেইখিনি দেখুৱাই আছো এয়া নাম লৈ আছে আমি সেয়াও আমি কিছু দেখুৱাম থিয় নাম তেওঁলোকে লৈ আছে আমি সেইখিনি দেখুৱাইছো প্ৰতিটো প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু তেওঁলোকে এনেদৰে জুবিন গাৰ্গক সোঁৱৰিছে প্ৰতিটো সময়ত আচলতে জুবিন গাৰ্গক তেওঁলোকে মনত পেলাইছে আমি দেখাই আছো এইখিনি পৰিৱেশ আমি আৰু পৰিৱেশসমূহ দেখুৱাম আমি ইফালৰ যদি দেখুৱাই আছো এই আচলতে জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা লোকসকলে এনেদৰে নাম লৈ তেওঁলোকে ইয়াত জুবিন গাৰ্গক এবাৰ সোঁৱৰাই দেখিবলৈ গৈছে আমি কিছু নামৰ পৰিৱেশ দেখুৱাবলৈ বিচাৰিম প্ৰিয়ংকা
প্ৰিয়ংকা আমি সকলোবিলাক দৃশ্য দেখুৱাই আছো যে প্ৰতিটো স্থানত আচলতে আয়তীসকলে নাম লৈ আছে প্ৰতিটো স্থানত জুবিন গাৰ্গক তেওঁলোকে স্মৰণ কৰিছে ভগৱানক স্মৰণ কৰিছে জুবিন গাৰ্গ সদৃশ যি আচলতে এটা অৱতাৰী পুৰুষ সকলোৱে কৈছে যে জুবিন গাৰ্গ এগৰাকী অৱতাৰী পুৰুষ আৰু সেই অৱতাৰী পুৰুষগৰাকীক আচলতে সকলোৱে আজিৰ দিনটোত এবাৰ নহয় এবাৰ তেওঁলোকে মনত পেলাইছে আমি দেখুৱাইছো এয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আৰু তাতে আচলতে জুবিন গাৰ্গক পঞ্চভূতত বিলীন হৈছিল জুবিন গাৰ্গ আৰু সেই ঠাইখিনিক চাবলৈ হাজাৰ হাজাৰ যি লোকৰ সমাগম প্ৰতিটো স্থানত যিসকল লোক আছে সেই লোকসকলে আচলতে এনেদৰেই এই জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিন গাৰ্গক এবাৰ তেওঁলোকে সুঁৱৰিছে প্ৰতিটো স্থানতেই সেই এক মাংগলিক পৰিৱেশ যেন প্ৰতিটো স্থানতেই ভগৱানক আৰাধনা হৈছে জুবিন গাৰ্গক আৰাধনা হৈছে আৰু সেই সময়খিনিত আচলতে প্ৰতিগৰাকী লোকেই জুবিন গাৰ্গক এবাৰ হ'লেও তেওঁলোকে বিচাৰিছে আমি পৰিৱেশসমূহ দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ আচলতে জুবিন গাৰ্গৰ এইসকল যি অনুৰাগী সেই অনুৰাগীসকলক আমি দেখুৱাই আছোঁ তেওঁলোকে জুবিন গাৰ্গক বিচাৰি আহিছে এবাৰ জুবিন গাৰ্গৰ সান্নিধ্য তেওঁলোকে বিচাৰিছে এইফালেও আচলতে নাম প্ৰতিটো স্থানতেই জুবিন গাৰ্গক কৰি হৰিনাম সংকীৰ্তন হৈ আছে প্ৰতিটো স্থানত যি কৈছোঁৱেই যে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আচলতে প্ৰতিটো স্থানত জুবিন গাৰ্গক আৰাধনা হৈছে জুবিন গাৰ্গে যিদৰে কৈছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই ঠিক সেইদৰেই এই স্থানখিনিত আচলতে জুবিন গাৰ্গক তেনেদৰে আৰাধনা কৰা হৈছে কিছু লোক আছে পুনৰবাৰ আমি কথা পাতিম দাদা ক'ৰ পৰা আহিছে মই মংগলদৈ হাজৰিকাৰ পৰা আহিছোঁ কেনেকুৱা ধৰণৰ আজি এইখিনি ঠাইত বহুত শুভ মুহূৰ্ত এটা লাগিছে বহুত ভাল লাগিছে শুনি আছিলোঁ বহুত মানুহ হয় দিনত হাজাৰ হাজাৰ মানুহ হয় আজি আমি দেখা পাইছোঁ নিজে প্ৰত্যক্ষদৰ্শী বহুত ভাল লাগিছে আজি হয় ঈশ্বৰৰ ওচৰত আহিছোঁ মন্দিৰ হেনে পৰিৱেশ মন্দিৰতকৈও মানে ওপৰত বুলি ক'লে মানে অলপ বেয়া দেখি কাৰণে সেই কথাষাৰ কোৱা নাই কিন্তু মন্দিৰে এয়া হৈছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ বাইদেউ কি কয় কেনেকুৱা ধৰণৰ এইখিনি ঠাইত আহি মনটোত কেনেকুৱা অনুভৱ বহুত দিনৰ পৰা চাওকৈ ভাবি আছিলোঁ আৰু আজি চাবলৈ পালোঁ চাই বহুত ভাল লাগিছে আৰু এনেকৈ যে অকস্মাতে ইমান কম বয়সতে আমাক এৰি গুচি যাব ইমান সুৰত ধুনীয়াকৈ গাঁও মানুহ এটা আমি ভবা নাছিলোঁ আৰু বহুত দুখো লাগিছে তথাপিও আজি ইমান দূৰৰ পৰা পাঠশালাৰ পৰা আহিছোঁ আমি চাবলৈ বজালী জিলা পাঠশালাৰ পৰা আহিছোঁ আমি আজি দিনটো দেখিছে হাজাৰ হাজাৰ মানুহ গোটেই সকলোৱে জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ অনুৰাগী কেনেকুৱা ধৰণে সেইখিনি মুহূৰ্ত মনত পৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়খিনি সেইখিনি সময় বহুতে মনত পৰে বহুতে বেয়া লাগে আৰু সকলোকে কম #জাষ্টিছ ফৰ জুবিন গাৰ্গ সেনেকৈ সকলোৱে লিখিব সেনেকৈয়ে জুবিনদাৰ ন্যায় দিব লাগে ন্যায় পাব লাগে হৈছে প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগীৰ মন্তব্য আমি প্ৰতিষ্ঠানৰ পৰা আচলতে দৃশ্যসমূহ দেখাই আছো বাইদেউ কেনেকুৱা ধৰণৰ আজি এই ঠাইত আহিছে আপুনি ক'ৰ পৰা আহিছে কেনেকুৱা অনুভৱ কেনেকুৱা আপোনাৰ এইখিনি ঠাইলৈ আহে আমি নলবাৰী আদিকুচিৰ পৰা আহিছোঁ ইয়াত আহিছে এইটো এটা দুখৰ মুহূৰ্ত আমি মানে কোনো জীৱনত কোনোদিনে ভবা নাছিলোঁ যে 52 বছৰ বয়সত আমি এনেকুৱা শিল্পী এগৰাকীক হেৰুৱাব লাগিব এতিয়া আমি এইটোৱে বিচাৰিছোঁ জুবিনৰ জাষ্টিছ লাগে আমাক প্ৰতিগৰাকী লোকৰ মুখত সেই জুবিনৰ ন্যায়ৰ কথা তেওঁলোকে কৈছে যে জুবিন গাৰ্গক ন্যায় দিয়ক আৰু সেইখিনি দৃশ্য আমি দেখুৱাই আছোঁ সেইখিনি মন্তব্য আমি শুনাই আছোঁ প্ৰতিটো স্থানৰ পৰা আমি মন্তব্যসমূহ লৈ আছোঁ প্ৰতিগৰাকী লোকৰ পৰা আমি মন্তব্যসমূহ লৈ আছোঁ আৰু এয়া হৈছে জুবিন গাৰ্গৰ যি সমাধিস্থলী বা জুবিন ক্ষেত্ৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টে প্ৰথমবাৰ কৈছিলোঁ যে জুবিন ক্ষেত্ৰ আৰু এই জুবিন ক্ষেত্ৰই নাম দিয়া হৈছে এইখিনি ঠাইক ইতিমধ্যে এইখিনি ঠাইক সকলোৱে জুবিন ক্ষেত্ৰ বুলি পৰিচিত হৈ পৰিছে আৰু প্ৰতিগৰাকী লোক জুবিন ক্ষেত্ৰলৈ আহিছে মাজে মাজে বৰষুণ মাজে মাজে আচলতে জুবিন গাৰ্গৰ নামৰ যি গানৰ যিসমূহ আচলতে কলি প্ৰতিটো সময়ত প্ৰতিগৰাকী আওৰাই থকা দেখিবলৈ পোৱা গৈছে যথেষ্ট লোক হাজাৰ হাজাৰ লোক প্ৰতিটো মুহূৰ্তত প্ৰতিটো স্থানৰ পৰা আচলতে লোকসকল আহি আছে আৰু সেই লোকসকলে জুবিন গাৰ্গক তেওঁলোকে আৰাধনা কৰিছে জুবিন গাৰ্গক এবাৰ তেওঁলোকে ওচৰৰ পৰা সান্নিধ্য বিচাৰি আহিছে আমি সেইখিনি দৃশ্য দেখুৱাই থাকিম কিছু আন দৃশ্য আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গক কিমান ভাল পালে এনেদৰেই জুবিন গাৰ্গৰ ওচৰলৈ আহিব পাৰে জুবিন গাৰ্গৰ ওচৰত সৰ্বস্ব দি যাব পাৰে আমি যদি সেইখিনি দৃশ্য দেখুৱাবলৈ সক্ষম হওঁ তেতিয়াহ'লে ভাল লাগিব যে এইখিনি ঠাইত কিছু বৰষুণ আহিছে সেই বৰষুণে যেন জুবিন গাৰ্গকে সোঁৱৰাইছে জুবিন গাৰ্গেও গাই গৈছিল যে এজাক বৰষুণে মোক ধুই থৈ গ'ল সেই যেন জুবিন গাৰ্গৰ প্ৰতিগৰাকী অনুৰাগীয়ে অনুভৱ কৰিবলৈ এজাক
চেঁচা বৰষুণ এই মুহূৰ্তত আৰু এয়া জুবিন গাৰ্গৰ যি সমাধিস্থলীৰ বা জুবিন ক্ষেত্ৰৰ আগৰ কিছু পৰিৱেশ জুবিন গাৰ্গৰ ফটোত সকলোৱে মালা দিছে গামোচা দিবলৈও যেন হেতা ওপৰা প্ৰতিগৰাকী অনুৰাগীৰ আৰু প্ৰতিগৰাকী অনুৰাগীয়ে আজিৰ দিনটোত উপলব্ধি কৰিছে পুনৰবাৰ যে জুবিন গাৰ্গ আমাৰ মাজত নাই আমি দেখুৱাই আছোঁ সেইখিনি দৃশ্য যে এনেদৰে আচলতে জুবিন গাৰ্গে ভাল পোৱা টুপিসমূহ হেটসমূহ যিসমূহ আছিল সেই টুপিসমূহ ইয়াত তেওঁলোকে দি থৈ গৈছে জুবিন গাৰ্গৰ ফটো তেওঁলোকে চপাই ইয়াত দি থৈ গৈছে হাজাৰ ফটো হাজাৰ জুবিন গাৰ্গৰ প্ৰতি আগবঢ়োৱা গামোচা সেয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা মৰম ইতিমধ্যে এইখিনি দেখুৱাই আছোঁ যে অনুৰাগীৰ হেতা পৰা আমি এইখিনি দৃশ্য দেখুৱাই আছোঁ কিন্তু কিছু প্ৰাকৃতিক কাৰণ আচলতে বা যি বৰষুণ আহিছে আমি হয়তো এইখিনি দৃশ্য দেখুৱাৰ পৰা কিছু আঁতৰি যাব লাগিব কিন্তু আমি কৈছোঁ যে প্ৰতিগৰাকী লোকে আচলতে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ তেওঁলোকে ন্যায় বিচাৰ পৰিলক্ষিত হৈছে আমি ভিজুৱেলছসমূহ দেখাই আছোঁ আমি ভিতৰৰ পৰা যদি সম্ভৱ হয় দৃশ্যসমূহ দেখুৱাম এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু হাজাৰ যিহেতু লোক সেই লোকসকলে আহি জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰত আচলতে উপস্থিত হৈ তেওঁলোকে সেই ঠাইখিনিক বা জুবিন গাৰ্গক এবাৰ মনত পেলাইছে আমি সেইখিনি দৃশ্য ইতিমধ্যে দেখুৱাই আছোঁ এয়া জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু প্ৰতিগৰাকী লোক ইতিমধ্যে আহিছে তেওঁলোকে আহি এনেদৰে জুবিন গাৰ্গক এবাৰ হ'লেও মনত পেলোৱা পৰিলক্ষিত হৈছে আমি এইখিনি দৃশ্য পুনৰবাৰ দেখুৱাম যদি সম্ভৱ হয় আমি আগুৱাই গৈ পুনৰবাৰ দৃশ্যসমূহ দেখুৱাবলৈ সক্ষম হ'ম কিন্তু প্ৰথমে কৈ লৈছোঁ যে এইখিনি যি ঠাই আচলতে জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা মানুহখিনি যিখিনি আমি সেইখিনি দৃশ্যসমূহ দেখুৱাই আছোঁ সকলোৱে হাতে ছাতিলেও কিন্তু জুবিন গাৰ্গক আৰাধনা কৰিবলৈ এৰা নাই জুবিন গাৰ্গৰ ওচৰলৈ তেওঁলোকে আহিবলৈ এৰা নাই আমি ভিতৰৰ পৰা কিছু দৃশ্য দেখুৱাইছোঁ কিছু কৈছোঁ যে জুবিন গাৰ্গে প্ৰকৃতি ভাল পাইছিল আৰু সেই প্ৰকৃতি ভাল পোৱা জুবিন গাৰ্গৰ প্ৰতিটো মুহূৰ্তত যেন প্ৰকৃতি আছে বাইদেউ কি কয় জুবিন গাৰ্গে প্ৰকৃতি ভাল পাইছিল বতাহ বৰষুণ তেওঁলোকে ভাল পাইছিল আজি সেই একেই পৰিৱেশ বৰষুণ আহিছে মিহিকৈ বৰষুণ মাজে মাজে বতাহ দিছে ঠাণ্ডা এটা পৰিৱেশ কি কয় কেনেকুৱা ধৰণৰ ভাল লাগিছে আজি বহুত ভাল লাগিছে আৰু জুবিনৰ কাৰণে আমিও আহিছো বহুত ভাল লাগিছে আৰু হয় চব বিচাৰ পাইছি আমি মংগলৰ পৰা আহিছো কি কয় সেই যে জুবিন গাৰ্গে প্ৰকৃতি ভাল পোৱা সাগৰতলীত শুবৰে মন বুলি কৈছিল পূৰণ হৈছে জীয়াই থাকোঁতে মানুহক যিখিনি দিছিল মৃত্যুৰ পিছতো তেওঁ বহুত দিছে আৰু তেওঁৰ আশা পূৰণ হৈছে ভগৱান দেখা পাইছো আৰু এতিয়া ভগৱান দেখা নাছিলো এতিয়া দেখা পাইছো এনেকুৱা লাগিছে আৰু ভগৱান মান বুলি ভাবিছো আৰু কি কয় কেনেকুৱা ধৰণৰ আজি ভাল লাগিছে আমি নলবাৰীৰ পৰা আহিছো আমি জুবিন দাক চাওঁ বুলি আহিছো জয় জুবিন দা মন্দিৰত অহা নিচিনা লাগিছে আপোনাৰ মন্দিৰত অহাৰ নিচিনা লাগিছে আইতা এগৰাকী আহিছে আমি আইতা গৰাকীৰ সৈতে কথা পাতিম আইতা ক'ৰ পৰা যোৰহাটৰ পৰা আপোনাৰ ঘৰৰে ল'ৰা আছিল জুবিন গাৰ্গ হয় আপুনি কেমেৰালৈ যদি চাই কয় কেমেৰা আছে কেমেৰালৈ চাই কয় আপোনালোকৰ ঘৰলৈ জুবিন গৈছিল পঢ়ি থাকোঁতে ল'ৰাৰ লগত যোৰহাটৰ চাৰিঙাঠৰ মই কৈছোঁ মই যাওঁ ল'ৰাই লৈ আহিছোঁ এইটোৱে কথা তাকে সময় হওক আৰু সদায় অন্তৰতে আছে এগৰাকী আইতা জুবিন গাৰ্গে তেওঁক মা বুলি মাতিছিল আৰু জুবিন গাৰ্গ তেওঁ পুত্ৰৰ সৈতে পঢ়িছিল আৰু সেইগৰাকী আইতা একেলগে পঢ়া মা বুলি মাতে চাইকেল চলাই যায় আগতে চাইকেল এখন লৈ যায় আপোনাৰ সৈতে আৰু যদি কথা পাতো এতিয়া এই যে জুবিন গাৰ্গ সেই তেতিয়াৰ দিনৰ জুবিন গাৰ্গ তেতিয়া চুলি দীঘল আছিল অকমান চুলি দীঘল আছিলে মমাৰ ঘৰ মাহী ঘৰ মোৰ ঘৰৰ ওচৰত সি মমাৰ ঘৰত থাকিও পঢ়ে মাহী ঘৰত থাকিও কলেজলৈ যায় যিকোনো কথাবোৰ কয় সেইবোৰ কথা কি কয় তেওঁ যেতিয়া জুবিন গাৰ্গে কি কয় তেতিয়াতো জুবিন গাৰ্গ বুলি চাগে গম নাপায় কোনেও যিকোনো কথা ক'লে তেতিয়াৰ পৰা থাকে আমি দিয়ক এইটো থৈ দিয়ক এইটো এনেকে কেনেকে হ'ব তেতিয়া পাই তেনেকুৱা সৰুৰ পৰাই মই সেইটো কৰিম বুলিছোঁ কৰিমেই আপোনালোকে এইটো যি কয় আকৌ মই ভাল পাইছোঁ এইটো তেনেকুৱা এটা কথা সেইটোৱে কথা এতিয়া সেই জুবিন গাৰ্গলৈ মনত পৰে আপোনাৰ জুবিন গাৰ্গ যেতিয়া মই মোৰ ছোৱালীকেইজনীয়ে ভাতে খোৱা নাই ডাক্তৰ তালৈ আনিছোঁ এনেকুৱা অৱস্থা হৈ গ'ল এই ডাঙৰ হোৱাৰ পিছত লগ পাইছিলে নে জুবিনক পাইছোঁ
এই ONGC মোৰ ছোৱালী বিয়া দিছোঁ ইয়ে এনেকৈ প্ৰগ্ৰেম কৰে আমি এনেকৈ মুখৰ আগত চাই থাকোঁ কেতিয়াবা তেওঁ অকণমান হেৰি কৰে ডাঙৰটো বগাই দিয়ে কেতিয়াবা আহে কি কৰিছা মই মা এনেকৈ কৰিম তেনেকুৱা কথাবোৰ পাইছোঁ ওচৰৰ পৰা পাইছোঁ এতিয়া জুবিনৰ সেইখিনি কথা আপোনালোকৰ ঘৰলৈ যোৱা কথা চাইকেল লৈ যোৱা কথা চুলি মেলি যোৱা কথা এইখিনি মনত পৰিলে দুখ লাগে এতিয়া দুখ লাগে মই ইমান ডাঙৰ ফটো বনাই মই মুছলিম মানুহ হয় মছজিদত থৈছোঁ মোৰ ঘৰত থৈছোঁ এই আমাৰ অন্তৰত সোমাই আছে মোৰ ল'ৰা ছোৱালীবোৰকে কান্দি কুটি ভাত এসপ্তাহ দিন নাখালে ডাক্তৰ তালৈ গৈছে তেনেকুৱা হৈ গ'লে জুবিন গাৰ্গে কোৱা কথাটো মনত আছে নে মোৰ যে জাতি নাই ধৰ্ম নাই জাতি নাই ধৰ্ম নাই মই মানে মানুহ কেৱল মানুহ তেনেকৈহে কয় মই কেৱল মানুহ মোৰ জাতি ধৰ্ম কোনো নাই মই মানুহ সেইগৰাকীয়ে জুবিন গাৰ্গ এগৰাকীয়ে জুবিন গাৰ্গ তেওঁ মানে যিমান মানুহক সহায় কৰি থৈ গৈছে ক'বলৈ বাকী নাই সেইকাৰণে হাজাৰ হাজাৰ মানুহ আজি দেখিছে ইয়াত জুবিনক যে এনেকৈ নি তাত যে মাৰিবগৈ আমি বুঢ়াটো ভবা নাছিলোঁ কি যাব লগালে ইমানেই লৈ আছেনে কেলৈ তাক মাৰিলে যে ইয়াত নোৱাৰিলে মাৰিব মানে কি ক'বা আৰু জুবিনে মানুহৰ ভাত পানী অসমখন চেচ কৰি দিলে জুবিনক মাৰি আৰু যিকেইটাই যে মাৰিছিলে মানে পোক দি মৰক সেইটোৱেই কৈছোঁ তাৰ গাত যাতে জীয়া এটা পোক বগাই ফুৰে মানুহে দেখি ঘিণ কৰে তেনেকুৱা হয় সেইটোৱে আশীৰ্বাদ কৰিব চবে সেইটোৱে দোৱা কৰিব চবে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গে ন্যায় পাব লাগে আমাৰ মমাই চিঞৰি আছেতো 10 তাৰিখে কি ন্যায় দিয়ে সেইটো 10 তাৰিখে তেওঁ জানে আৰু ওপৰৱালাই জানে ন্যায় পাব লাগে আৰু ন্যায় পাব লাগে আমাক ন্যায় লাগে নিশ্চয়কৈ আচলতে এয়া আমি জুবিনৰ যি আত্মীয় কৈছোঁ যে জুবিন গাৰ্গ তেওঁৰ ল'ৰাৰ সৈতে পঢ়িছিল বুলি কৈছে জুবিন গাৰ্গৰ সৈতে তেওঁৰ ল'ৰাৰ বন্ধু আছিল দুয়োগৰাকী একেলগে থকা মেলা কৰিছিল ঘৰলৈ গৈছিল বুলি ইতিমধ্যে কৈছে সেইগৰাকী জুবিন গাৰ্গ আচলতে তেওঁ নিজে কৈছে যে মই মুছলিম মানুহ মোৰ ঘৰলৈ গৈ জুবিন গাৰ্গ গৈছিল জুবিন গাৰ্গে সৰুৰে পৰা তেনেদৰে ব্যৱহাৰ কৰিছিল যে কথাবিলাক তেওঁ খোলাখুলিকৈ কৈছিল কোনো লোক ঢাক কৰা নাছিল আৰু সেইগৰাকী জুবিন গাৰ্গক আচলতে আজি সকলোৱে বিচাৰি আহিছে আমি সেইখিনি দৃশ্য দেখুৱাই আছোঁ এয়া যি আচলতে পৰিৱেশ এই জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশসমূহ আমি দেখুৱাইছোঁ যে হাজাৰ হাজাৰ যি লোক আছে প্ৰতিগৰাকী লোকৰ আমি মন্তব্যসমূহ শুনাইছোঁ আৰু এই জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ পৰিৱেশসমূহ আচলতে জীপাল হৈ পৰিছে আজি উমাল হৈ পৰিছে জুবিন ক্ষেত্ৰ আমি আগুৱাই যাম কিছু ওলাই গৈ আমি পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিম আমি কথাও পাতিবলৈ যত্ন কৰিম আচলতে এইখিনি যি জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা লোক বা জুবিন গাৰ্গৰ প্ৰতি যিসকলৰ মৰম চেনেহ শ্ৰদ্ধা জুবিন গাৰ্গৰ অনুৰাগীসকল আমি প্ৰতিগৰাকী অনুৰাগীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ প্ৰতিগৰাকী অনুৰাগীৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিছোঁ কিন্তু যথেষ্ট আচলতে মানুহৰ ভিৰ লাখ লাখ হাজাৰ হাজাৰ আচলতে মানুহ ইয়াত জুবিন গাৰ্গৰ অনুৰাগী কেৱল জুবিন গাৰ্গৰ অনুৰাগী আৰু প্ৰতিগৰাকী অনুৰাগী ইয়ালৈ আহিছে তেওঁলোকে ইয়াত আহি জুবিন গাৰ্গক এবাৰ শ্ৰদ্ধা জনাইছে সেই একেই পৰিৱেশ পুনৰবাৰ আমি যদি দেখুৱাবলৈ সক্ষম হওঁ আচলতে পুনৰবাৰ বৰষুণ আকৌ জুবিন গাৰ্গে ভাল পোৱা সেই জাক বৰষুণ যেন নামি আহিছে আৰু সেই জাক বৰষুণেই যেন পুনৰবাৰ মনত পেলাইছে জুবিন গাৰ্গলৈ আৰু জুবিন গাৰ্গে কৈ যোৱাৰ দৰে এজাক বৰষুণ নিশ্চয়কৈ ভাস্কৰ দেখিবলৈ পোৱা গৈছে ৰ'দ বৰষুণ একোৱে যেন বাধা দিব নোৱাৰে জুবিন অনুৰাগীক জুবিন গাৰ্গৰ প্ৰতি থকা যি মৰম সেই মৰম যেন একোৱে বাধা দিব নোৱাৰে একো বাধা নামানে সেই মৰমে দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা জনসমুদ্ৰত পৰিণত হৈছে জুবিন ক্ষেত্ৰ এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছে নাম প্ৰসংগ ধূপ দীপ নৈবদ্যৰে দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে অনুৰাগীসকলে আহিছে শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন গাৰ্গক আৰু সকলোৱে এটাই দাবী কৰিছে ন্যায় লাগে সকলোকে ধন্যবাদ জনাইছোঁ ভাস্কৰ আপোনাক জুবিন ক্ষেত্ৰৰ এই পৰিৱেশ আপুনি দেখুৱাই আছে এই মুহূৰ্তত জনসমুদ্ৰত পৰিণত হৈছে জুবিন ক্ষেত্ৰ পুৱাৰে পৰা এনেদৰে অগণন অনুৰাগীৰ ভিৰ জুবিন ক্ষেত্ৰত
আজি CJM আদালতত হাজিৰ কৰাব বিকাশ অসমক 10 দিনৰ জিম্মাত বিচাৰিব দিছপুৰ আৰক্ষীয়ে বিকাশৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে বিকাশ অসমৰ নেতৃত্বত অপহৰণ কৰিছিল ব্যৱসায়ী ৰাহুল মিশ্ৰক অপহৰণৰ সময়ত বিকাশৰ সৈতে ফোনযোগে সম্পৰ্কত আছিল 10-12 জনীয়া দলটো বিকাশৰ সৈতে ফোনযোগে কথা পাতিছিল অপহৰণকাৰী দলটোৱে বিকাশৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত আছে গোচৰ পৰৱৰ্তী সময়ত আন থানাৰ আৰক্ষীও বিকাশক জিম্মাত লোৱাৰ সম্ভাৱনা আছে দিছপুৰ থানাত বিকাশৰ বিৰুদ্ধে 875/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে বিকাশৰ বিৰুদ্ধে বিএনএছৰ 140/2 308/2 ধাৰা সন্নিবিষ্ট কৰা হৈছে শনিবাৰে দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছিল বিকাশ অসমে আত্মসমৰ্পণৰ পিছতে বিকাশক গ্ৰেফতাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে 10 দিনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে বিকাশ অসমক আজি দিছপুৰ আৰক্ষীয়ে 10 দিনৰ জিম্মাত বিচাৰিব বিকাশ অসমক CJM আদালতত হাজিৰ কৰাব বিকাশ অসমক আৰু তাৰ পিছত 10 দিনৰ জিম্মাত বিচাৰিব দিছপুৰ আৰক্ষীয়ে বিকাশৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে বিকাশ অসমৰ নেতৃত্বত অপহৰণ কৰিছিল ব্যৱসায়ী ৰাহুল মিশ্ৰক অপহৰণৰ সময়ত বিকাশৰ সৈতে ফোনযোগে সম্পৰ্কত আছিল 10-12 জনীয়া দলটো বিকাশৰ সৈতে ফোনযোগে কথা পাতিছিল অপহৰণকাৰী দলটোৱে বিকাশৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত গোচৰ ৰুজু কৰা হৈছে পৰৱৰ্তী সময়ত আন থানাৰ আৰক্ষীয়ে বিকাশক জিম্মাত লোৱাৰ সম্ভাৱনা আছে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে বিকাশ অসমৰ বিৰুদ্ধে শনিবাৰে দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছে বিকাশ অসমে আত্মসমৰ্পণৰ পিছতে বিকাশক গ্ৰেফতাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে আজি CJM আদালতত হাজিৰ কৰোৱা হ'ব বিকাশ অসমক আৰু তাৰ পিছতে 10 দিনৰ জিম্মাত বিচাৰিব দিছপুৰ আৰক্ষীয়ে কেইবাটাও তথ্য লাভ কৰিছে বিকাশ অসমৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে কেইবাটাও তথ্য সেই সময়ত যি সময়ত অপহৰণকাণ্ড সংঘটিত হৈছিল সেই সময়ত ফোনযোগে বিকাশৰ সৈতে কথা বতৰা হৈছিল অপহৰণকাৰী দলটোৰ এই সন্দৰ্ভত তথ্য লাভ কৰিছে আৰক্ষীয়ে আৰু এই সন্দৰ্ভত বুজা অব্যাহত ৰাখিব দিছপুৰ আৰক্ষীয়ে ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ